নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 21 মাৰ্চ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। পোনপ্ৰথমে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ ঈদে সকলোৰে মাজত শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক তাৰেই কামনা কৰিছোঁ। আছামিজ ট্ৰেণ্ডিং পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসীৰ ৰাইজলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ উল ফিতৰ মাহজোৰা ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান। অসমতো সজাই তোলা হৈছে ঈদগাহ মছজিদসমূহ। আজি পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ হৈছে ত্যাগ পবিত্ৰতাৰ এক অপূৰ্ব চানেকি। শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে আপুনিও লিখক ঈদ মুবাৰক। কমেণ্ট বক্সৰ জৰিয়তে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰক আপুনিও। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আমাৰ মিত্ৰতাৰ প্ৰথম প্ৰভাৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনতেই পৰিছে। মুখ্যমন্ত্ৰীৰ অংক জংক পংক হৈ গ'ল। শিৱসাগৰ জিলাৰ তিনিওটা সমষ্টি নাজিৰা আৰু ডিমৌ কংগ্ৰেছৰ দখললৈ যাব। শিৱসাগৰ ৰাইজৰ দলৰ হাতত থাকিব, বিজেপি শূন্য হ'ব। এইদৰে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। উজনি অসমত একত্ৰিত বিৰোধীৰ তিনি গগৈ একেদিনাই দোলে ডগৰে মনোনয়ন দাখিল কৰিলে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু দেৱব্ৰত শইকীয়াই। মনোনয়ন পত্ৰ দাখিল কৰিয়েই শিৱসাগৰৰ জনতাই ৰায় দিলেই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপিৰ বিৰুদ্ধে এইবাৰ অসমৰ ৰাইজে ভোট দিব বিৰোধী ঐক্যক। গৌৰৱ আৰু অখিলৰ স্মাৰ্ট গেম হতভম্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিৰোধী মিত্ৰতা ভংগ হোৱাৰ পিছতো হঠাৎ গৌৰৱৰ নেতৃত্বত পুনৰ একত্ৰিত হ'ল ৰাজ্যৰ বিৰোধী দলসমূহ। অখিল গগৈৰ মনোনয়ন দাখিলৰ পিছতেই মুখ্যমন্ত্ৰীক আক্ৰমণ গৌৰৱ গগৈৰ। শিৱসাগৰত ইতিমধ্যেই শূন্য হৈ গৈছে বিজেপি। বিৰোধীৰ ঐক্যৰ মিত্ৰতাই খেলি মেলি লগাইছে হিমন্ত বিশ্ব শৰ্মাৰ অংক। হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই আমি গঢ় দিম নতুন অসমৰ। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈ আৰু গৌৰৱ গগৈ মুঠতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি অংক আছিল সেই অংকত এতিয়া সম্পূৰ্ণৰূপে আউল লাগি গৈছে বিৰোধী মিত্ৰতাৰ হোৱাৰ পিছতেই গৌৰৱ গগৈ বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে অখিল গগৈয়ে। কংগ্ৰেছে ২৬ত চৰকাৰ গঠন কৰিব। বিৰোধী দলসমূহৰ সহযোগত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। দিব লৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। নিৰ্বাচনৰ পূৰ্বেই এই সকিয়নি মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপি দলক। ঈদৰ এদিন পূৰ্বেই অৰ্থাৎ যোৱাকালি এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ইস্তাহাৰতেই আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। এই অভিযান চলিয়ে থাকিব। নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব প্ৰশাসনৰ উচ্ছেদ। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিকেই ভোট দিব অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। নিৰ্বাচনৰ পাছতেই সমগ্ৰ অসমতেই পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'ব। নিৰ্বাচনৰ কেইদিনমান পূৰ্বেই অৰ্থাৎ মনোনয়ন দাখিল কৰি যোৱাকালি সংবাদ মাধ্যমৰ আগত এইদৰে উচ্ছেদ অভিযান সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। এক প্ৰকাৰ অবৈধ বেদখলকাৰীক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন থাকক বা নাথাকক অসমত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, একত্ৰিত হওক হিন্দু লোক, আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিবই। নিৰ্বাচনৰ পূৰ্বে হিন্দুসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই। একত্ৰিত হ'ব লাগে অসমৰ হিন্দু লোকসকল, আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মই বিচাৰোঁ সকলো হিন্দু এক হৈ থাকক, সকলো হিন্দু একতাৰে থাকক। মোৰ মিছন হিন্দুক একত্ৰিত কৰি ৰখা। একেখন পতাকাৰ তলত মই হিন্দুসকলক আনিব বিচাৰোঁ। হিন্দু সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দুসকলক এইবাৰ একত্ৰিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনৰ মাজত আৰু কেইটামান দিন বাকী আছে আৰু তাৰ পূৰ্বেই অসমৰ হিন্দু লোকক লৈ এতিয়া নতুন সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, অসমৰ হিন্দু লোকসকলক একত্ৰিত কৰি এখন পতাকাৰ তলত আনিবলৈ মই চেষ্টা কৰি আছোঁ। নিৰ্বাচনৰ পূৰ্বে অসমৰ হিন্দু লোকসকলক মই একত্ৰিত কৰিম। এইদৰে সংবাদ মাধ্যমৰ আগত হিন্দু একত্ৰিত হোৱাৰ সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ২৬ বছৰ বয়সত মই প্ৰথম নিৰ্বাচন খেলি পৰাজিত হৈছিলোঁ। ২০০১ চনত মই ১২,০০০ ভোটত জয়ী হৈছিলোঁ। ২০০৬ চনত জালুকবাৰীত ২৪,০০০ ভোটত জয়ী হৈছিলোঁ। ২০১১ চনত মই পুনৰ ৪৫,০০০ ভোটত জয়ী হৈছিলোঁ। ২০২১ চনত প্ৰায় ১ লাখ ভোটত জয়ী হৈছিলোঁ। মনোনয়ন পত্ৰ দাখিল কৰি ৰাজনৈতিক পৰিক্ৰমা ৰোমন্থন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি ৩৭ নং জালুকবাৰী সমষ্টি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, খুব কমা নাই টিকট বঞ্চিত বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত দাসৰ। কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰাও সৈমান কৰোৱাব পৰা নাই জয়ন্ত দাসক। বিপৰীতে পূৰ্বৰ পূব গুৱাহাটী সমষ্টিত বুকুৰ জুই নিজে নুমুৱাই পুনৰ ওকালতিলৈ উভতাৰ ইংগিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে কথা পতাৰ পিছতেই গুৱাহাটীৰ বিজেপিত নোপোৱাৰ ক্ষোভ নাই বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথাৰ চুক কমিলেও নিজৰ স্থিতি সলনি কৰিব নোখোজে জয়ন্ত দাসে। জয়ন্ত দাসক লৈ বিজেপিত সমস্যা জটিল ৰূপ ধাৰণ কৰিছে। বিজেপিৰ ইটোৰ পিছত সিটো মুখা খুলিছে বিজেপি নেতা জয়ন্ত দাসে। জয়ন্ত দাসৰ ধুমুহাই কঁপাইছে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি। আৰু মুখ খুলিব নালাগে, ইমানতেই ক্ষান্ত হওক। ইজনৰ পাছত সিজন নেতাই সাক্ষাৎ কৰি বৰফ গলোৱাৰ চেষ্টা চলাইছে। বিজেপিৰ সাংসদ তথা জ্যেষ্ঠ নেতা সম্বিত পাত্ৰও ওলালেগৈ জয়ন্ত দাসৰ বাসগৃহত। জয়ন্ত দাসে টিকট বঞ্চিত হোৱাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে মুখা খুলিছিল। তাৰ পিছতেই জয়ন্ত দাসক এতিয়া ঠাণ্ডা কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ হাই প্ৰফাইল নেতাসকল। অন্য এটা খবৰ, অতুল বৰাৰ খং, অতুল বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী। অতুল বৰাক টিকট কৰ্তন কৰাৰ পিছতেই অতুল বৰাই নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল। তাৰ পিছতেই যোৱা নিশা অতুল বৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অতুল বৰাৰ সৈতে মিলিত হৈ আলোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টিকট কৰ্তনৰ পাছতেই ক্ষুণ্ণ হৈ পৰিছিল জ্যেষ্ঠ নেতা অতুল বৰা। ক্ষোভ প্ৰশমনৰ বাবেই বৰাৰ কাষলৈ মুখ্যমন্ত্ৰী। অতুল বৰা বিজেপিতেই থাকিব, কলৈকো নাযায় অতুল বৰা। অতুল বৰাৰ সৈতে আলোচনাত মিলিত হৈ এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষ কাৰণত মনোনয়ন দিব পৰা নগ'ল অতুল বৰাক। সকলোৰে মন বেয়া লাগে, তেওঁৰো মন বেয়া লাগিছিল টিকট নাপায়। দিছপুৰ সমষ্টি হেৰুৱাৰ পাছতেই ৰাজনৈতিক মহলত চৰ্চা অব্যাহত। মীৰা বৰঠাকুৰক মুকলিকৈ সহযোগ কৰাৰ কথা কৈছিল বৰাই। সেই ঘোষণাৰ পাছতেই বাসগৃহত উপস্থিত হয় যোৱা নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টিকট কৰ্তনৰ পাছত অতুল বৰাক বুজনি দিবলৈ যোৱা নিশা অতুল বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে, অতুল বৰা বিজেপি ত্যাগ নকৰে, অতুল বৰা কলৈকো নাযায়, অতুল বৰা বিজেপিতেই থাকিব, অতুল বৰা বিজেপিৰ প্ৰাৰ্থীসকলক সমৰ্থন কৰিব। আৰু এইদৰে এতিয়া ক্ষোভ প্ৰকাশ কৰা অতুল বৰাৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, যোৱাকালিৰ পৰা ৰাজ্যত বলিল নিৰ্বাচনৰ গৰম বতাহ। মনোনয়ন দাখিলৰে নিৰ্বাচনী ৰণডংকা বজালে শাসক বিৰোধীৰ প্ৰাৰ্থীসকলে। বিশাল সমদলৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়ক অখিল গগৈয়ে। মৰিয়নি সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলে ডক্টৰ জ্ঞানশ্ৰী বৰাই। লগতে অজন্তা নেওগেও মনোনয়ন পত্ৰ দাখিল কৰে। মন্ত্ৰী পীযুষ হাজৰিকাও যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰে।
ৰূপক শৰ্মা মনোনয়ন পত্ৰ দাখিল কৰে। মুঠতে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ যোৱাকালিৰে পৰা আনুষ্ঠানিকভাৱে যেন এক প্ৰকাৰ কুচকাৱাজ আৰম্ভ হৈ গৈছে। শাসক বিৰোধী উভয়ে এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণত নামি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে আৰু তাৰ পিছত শিৱসাগৰতো অখিল গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এক প্ৰকাৰ ২৬ৰ নিৰ্বাচনৰ ৰণডংকা ইতিমধ্যেই বাজি উঠিছে। নিৰ্বাচনক লৈ এতিয়া ব্যস্ত ৰাইজৰ দল কংগ্ৰেছ, বিজেপি, আন ৰাজনৈতিক দলসমূহ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে। ২,৩৬,89,787 টকাৰ অস্থাৱৰ সম্পত্তিৰ মালিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বেংকত ধন জমা থকাৰ লগতে ২৫,১০,০০০ টকা মূল্যৰ ১৮০ গ্ৰাম সোণৰ গৰাকী। হিমন্ত বিশ্ব শৰ্মাৰ নামত নাই কোনো স্থাৱৰ সম্পত্তি। ৯৫,০৫,০৩২ টকাৰ দায়বদ্ধতা আছে মুখ্যমন্ত্ৰীৰ। ৩১,৮৬,০০০ টকাৰ গৃহ আৰু ব্যক্তিগত ঋণ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত। মুখ্যমন্ত্ৰীৰ আয়ৰ উৎস হ'ল চৰকাৰী দৰমহা। ১৩,৫৪,১৫,৯৮৭ টকাৰ সম্পত্তিৰ গৰাকী মুখ্যমন্ত্ৰীৰ পত্নী। বিভিন্ন বেংক একাউণ্টত জমা আছে ৮২,২৭,০০০ টকা। তালিকাভুক্ত নোকোৱা কোম্পানীত ২,৭৪,০০,০০০ টকাৰ বিনিয়োগ। মিউচুৱেল ফাণ্ডত আছে ২,৩২,০০,০০০ টকাৰ বিনিয়োগ। জীৱন বীমাত ১,৭৭,০০,০০০ টকাৰ বিনিয়োগ। ২১,৬০,০০০ টকা মূল্যৰ জীপ গাড়ীৰ মালিক মুখ্যমন্ত্ৰীৰ পত্নী। ২,০৩,০০,০০০ টকাৰ মূল্যৰ ১ কেজি ৪৫৯ গ্ৰাম সোণৰ অলংকাৰীৰ গৰাকী। মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ বজাৰ মূল্য ১৯,২৫,০০,০০০। গুৱাহাটীৰ নুনমাটি আৰু আৰ জি বৰুৱা ৰোডত আছে ৩ স্থানত মাটি। ৯,৭৩,০০,০০০ টকা বিনিয়োগেৰে আৰ জি বৰুৱা ৰোডত নিৰ্মাণ কৰা হৈছে ১০ মহলীয়া ভৱন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এই সম্পত্তিৰ তালিকা। নুনমাটিত এটা ভৱন লিজত দিয়া আছে NGOক। ১৫,৯১,৭৭,৯০০ টকাৰ দায়বদ্ধতা আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ। PNBত ১১,৫৩,০০,০০০ টকাৰ ঋণ আছে ৰিণিকী ভূঞা শৰ্মাৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰা লোৱা ৬২,৭৬,০০০ ঋণ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ। আৰু যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এই সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে। ৭টা সমষ্টিত কংগ্ৰেছৰ এই চতুৰ্থখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। জালুকবাৰী সমষ্টিত বিদিশা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে। টংলা সমষ্টিত ৰোহিত পাৰিগাক প্ৰাৰ্থিত্ব প্ৰদান। বিশ্বনাথত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছে। নাওবৈচাত ডক্টৰ জয়প্ৰকাশ দাসক প্ৰাৰ্থিত্ব। মাহমৰাত জ্ঞানদীপ মোহনক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে। তিতাবৰত প্ৰাণ কুৰ্মীক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছ দলে। হাইলাকান্দি সমষ্টিত ৰাহুল ৰয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে। আৰু যোৱা নিশা কংগ্ৰেছৰ এই চতুৰ্থখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হয়। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ ১ নম্বৰ শক্তিয়েই হৈছে বিৰোধীৰ মিত্ৰতা। এইবাৰ অসমৰ পৰা বিজেপিক বিদায় দিব লাগিব। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য কৰিছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈ আমাৰ দলটোৰ মিত্ৰতাৰ দুৱাৰ সদায় খোলা থাকিব। সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি এইদৰে বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা বিদায় দিব লাগিব বুলি মন্তব্য আজমলৰ। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, BPF UPPLৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা এইবাৰ সংঘটিত হৈছে BTCত। প্ৰচণ্ড মাৰপিটৰ ঘটনা। BPF দল আৰু UPPLৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। মনোনয়ন দাখিল কৰিবলৈ দুই দলৰ সমৰ্থকৰ মাজত হতাশতি। চিৰাং জিলাৰ কাজল গাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। BPF আৰু UPPL দলৰ সমৰ্থকৰ মাজত এই হতাশতিৰ ঘটনা। মনোনয়ন দিবলৈ আহিছিল UPPLৰ ৰঞ্জিত বসুমতাৰী, কমল সিং নাৰ্জাৰী। সেই সময়তে উপস্থিত হৈছিল BPF প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম। ইয়াৰ পিছতেই হতাশতিত লিপ্ত UPPL আৰু BPFৰ সমৰ্থক। আৰক্ষীৰ সন্মুখতেই হতাশতিত লিপ্ত দুয়োটা দলৰ সমৰ্থক।
বৰ্তমান আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। BPF UPPLৰ মাজত এই মাৰপিটৰ সূত্ৰপাত। অন্য এটা খবৰ, হিতাধিকাৰী মানে তেওঁলোকে কিনি লোৱা নহয়। আমাৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনিৰ 1250 টকা নহয়। আমাৰ চৰকাৰ আহিলে অৰ্থাৎ বিৰোধীৰ চৰকাৰ আহিলে 3000 টকাকৈ দিম অসমৰ মহিলাসকলক। মাইক্ৰ ফাইনেন্সৰ সমস্ত ঋণ আমাৰ চৰকাৰে পৰিশোধ কৰিব। ৰাইজৰ দল 10খন আসনত জিকিব। মনোনয়ন দাখিল কৰিয়েই এই ঘোষণা কৰিছে শিৱসাগৰ সমষ্টি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অৰুণোদয় আঁচনিৰ 1250 টকাৰ বিপৰীতে 3000 টকাকৈ দিয়া হ'ব বুলি আনুষ্ঠানিকভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4 আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 6ৰ পৰা 8খন নিৰ্বাচনী সভাত অংশ ল'ব। 28 মাৰ্চৰ পাছত দুয়োগৰাকী নেতাই বিজেপিৰ প্ৰাৰ্থীৰ হৈ অসমত নিৰ্বাচনী সভাত অংশ ল'ব। 2026 চনৰ বিধানসভা নিৰ্বাচনত এতিয়া ষ্টাৰ কেম্পেইনাৰ হিচাপে বিজেপিৰ হৈ প্ৰচাৰ কৰিবলৈ আহিব খুদ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 4বাৰ অসমত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী 6ৰ পৰা 8খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, উত্তপ্ত কংগ্ৰেছ কাৰ্যালয়। কংগ্ৰেছ কৰ্মীৰ মাজত এতিয়া বিক্ষোভ দেখিবলৈ পোৱা গৈছে। বিক্ষোভ অব্যাহত। একেলগে কংগ্ৰেছ এৰিলে প্ৰায় 1.5 শতাধিক কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ কাৰ্যালয়ত লংকাকাণ্ড কংগ্ৰেছীৰ। গৌৰৱ গগৈক টকাৰ দালাল আখ্যা ক্ষোভিত কংগ্ৰেছ কৰ্মীসকলৰ। কংগ্ৰেছীয়ে জ্বলালে নদুৱাৰ সমষ্টিৰ কংগ্ৰেছৰ বেনাৰ। দাদুল বৰকটকীয়া নদুৱাৰ সমষ্টিত টিকট নোপোৱাক লৈ ক্ষোভ। প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰী এজন দালাল। নদুৱাৰ সমষ্টি শেষ কৰিলে পানেশ্বৰ বসুমতাৰীয়ে আৰু সেইজন ব্যক্তিকেই টিকট দিছে। প্ৰাৰ্থিত্ব পোৱা সুনীল চেত্ৰী পেৰাচুট লেণ্ডিং কৰা প্ৰাৰ্থী বুলি মন্তব্য। কংগ্ৰেছ কৰ্মীৰ মাজত এতিয়াও গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ অব্যাহত আছে। ঠায়ে ঠায়ে কংগ্ৰেছ কৰ্মীসকলৰ তীব্ৰ ক্ষোভ আৰু ৰাজীৱ ভৱনত আক্ৰমণ। ৰাজীৱ ভৱন ভাঙি লণ্ডভণ্ড কৰিছে কেইবাটাও প্ৰান্তত ক্ষোভিত কংগ্ৰেছ কৰ্মীসকলে। অন্য এটা খবৰ, দেশত বাজিছে বিপদ ঘণ্টা। হঠাৎ বৃদ্ধি হ'ল পেট্ৰল আৰু ডিজেলৰ দাম। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ। আহি আছে নেকি ভয়াৱহ বিপদ? হঠাৎ দেশত বাজিছে এতিয়া বিপদ ঘণ্টা। মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বত মাতিছে সংকট। ভাৰতৰ জনতায়ো ভৰিব লাগিব ভয়ংকৰ লোকচান এই যুদ্ধৰ বাবে। ৰন্ধন গেছক লৈ হাহাকাৰৰ মাজতেই আকৌ মাধমাৰ। দেশত হঠাৎ বৃদ্ধি হ'ল পেট্ৰল আৰু ডিজেলৰ দাম। প্ৰিমিয়াম পেট্ৰলৰ দাম প্ৰতি লিটাৰত 2.35 টকাকৈ বৃদ্ধি। ঔদ্যোগিক ডিজেলৰ দাম প্ৰতি লিটাৰত 22 টকাকৈ বৃদ্ধি। 87.57 টকাৰ পৰা 109 টকালৈ বৃদ্ধি। ঔদ্যোগিক ডিজেলৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাব বজাৰত। যিকোনো মুহূৰ্ততে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ পৰা LPG টেংকাৰ অহাৰ পাছতো ব্যাপক নাটনি। আগন্তুক দিনত পেট্ৰল ডিজেলৰো সংকটৰ আশংকা কৰা হৈছে। কাটাৰৰ সৰ্ববৃহৎ গেছ ভাণ্ডাৰত ইৰাণৰ আক্ৰমণৰ পাছতেই এই হাহাকাৰ। গেছ ভাণ্ডাৰটোৰ 17% ইন্ধন বিনষ্ট আক্ৰমণত। পৰৱৰ্তী খবৰ, তীব্ৰ গতিত ইৰাণ অভিমুখে আমেৰিকাৰ যুদ্ধজাহাজ। 2200 সেনা প্ৰেৰণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া আপডেট। 2200 সৈনিক লৈ মধ্যপ্ৰাচ্যলৈ ৰাওনা আমেৰিকাৰ জাহাজ। হৰমুজত বৃহৎ আক্ৰমণৰ পৰিকল্পনা ডনাল্ড ট্ৰাম্পৰ। USS ট্ৰিপলি যুদ্ধজাহাজ তীব্ৰ ৰূপত গতি কৰিছে মধ্যপ্ৰাচ্যলৈ। ষ্টেট অৱ হৰমুজক ইৰাণৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিবলৈ ৰাওনা। এয়াই আমেৰিকাৰ সৰ্ববৃহৎ সামৰিক কাৰ্য বুলি অভিহিত কৰা হৈছে। হৰমুজত পুতি থোৱা ইউৰেনিয়ামৰ ভাণ্ডাৰ সুৰক্ষিত কৰিব সেনাই। এই পৰ্যন্ত ইৰাণলৈ স্থলসেনা প্ৰয়োগ কৰা নাছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। শেহতীয়া খবৰে সৃষ্টি কৰিছে এতিয়া সমগ্ৰ বিশ্বতেই আলোড়নৰ। বৰ্তমান জাহাজখনৰ অৱস্থিতি দক্ষিণ ভাৰত মহাসাগৰত। উপগ্ৰহৰ দৃষ্টিৰে পৰা হাৰি নগ'ল আমেৰিকাৰ এই কৌশল। ট্ৰাম্পক এই কথা সোধাত মানি লোৱা নাই ট্ৰাম্পে। মই কলৈকো সৈন্য পঠোৱা নাই বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। নিজৰ অভাৱনীয় সিদ্ধান্তৰ বাবে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। ইৰাণ অভিযান অধিক শক্তিশালী কৰাৰ ভিতৰি পৰিকল্পনা। হাজাৰ হাজাৰ সেনা নিয়োগ কৰাৰ বিবেচনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আৰু আনপিনে আমেৰিকাত ভয়ংকৰ জোকাৰণি। অহংকাৰে মাতিলে পতন।
আমেৰিকাত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নতুন বিপদে এতিয়া দেখা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। ইটোৰ পিছত সিটো হলঠেকত পৰিছে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। আমেৰিকাত ভয়ংকৰ জোকাৰণি, ধূলিসাৎ হ'ল আমেৰিকাৰ অহংকাৰ। নিজৰ সামৰিক শক্তিক লৈ গৌৰৱ কৰা আমেৰিকাৰ বিপদ। আন দেশক তাচ্ছিল্য কৰা আমেৰিকাক লজ্জানত কৰিলে ইৰাণে। বিশ্বৰ সকলোতকৈ আধুনিক আৰু ব্যয়বহুল বিমান ধ্বংস। ইৰাণৰ আকাশমাৰ্গত প্ৰৱেশৰ লগে লগেই চলিল আক্ৰমণ। F-35 সাধাৰণ যুঁজাৰু বিমান নহয়। ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানখনৰ মূল্য প্ৰায় 10 কোটি, অৰ্থাৎ ভাৰতীয় টকাত ইয়াৰ মূল্য 930 কোটি টকা। শত্ৰু দেশৰ ৰাডাৰত সহজে ধৰা নপৰে এই যুঁজাৰু বিমান। ইৰাণৰ ৰাডাৰে এই বিমানক ট্ৰেক কৰি হিট কৰা কাৰ্য আশ্চৰ্যজনক। ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ সৰ্বকালৰ শক্তিশালী F-35 যুদ্ধ বিমান। ইৰাণে ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ দিলে F-35 ধ্বংসৰ। কোনো ধৰণৰ মিছাইলে ঢুকি নাপায় F-35 যুদ্ধ বিমানক লেণ্ডিং কৰিবৰ বাবে প্ৰয়োজন হয় ৰানৱেৰ। আমেৰিকাৰ যুদ্ধ বিমান ধ্বংস কৰিছে, ভাৰ্টিকেল লেণ্ডিং কৰিব পাৰে। এই ঘটনাত আমেৰিকাৰ প্ৰযুক্তিক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন হৈছে। US ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ পিছতেই ইৰাণৰ এই ডাঙৰ আক্ৰমণ। F-35 ধ্বংস। সক্ৰিয় নহয় USৰ আটাইতকৈ উন্নত বিমানকো লক্ষ্য কৰি ল'ব পাৰে ইৰাণে। এতিয়ালৈ আমেৰিকাই 10খন মাৰাত্মক ৰিপাৰ ড্ৰোন হেৰুৱাইছে। আন 6খন বিমানকে ধৰি 16খন সামৰিক বিমান হেৰুৱাইছে। যুদ্ধত শ্বহীদ হৈছে 13জন আমেৰিকান জোৱান। মধ্যপ্ৰাচ্যৰ 7খন দেশত নিয়োজিত 200 আমেৰিকান জোৱান আহত হৈছে এই যুদ্ধত। পৰৱৰ্তী খবৰ, ঈদৰ পূৰ্বে সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ল মছজিদৰ দুৱাৰ। শ শ নামাজীৰ মাজত এতিয়া কান্দোন দেখিবলৈ পোৱা গৈছে। ঈদৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাঢ়ি লোৱা হ'ল ঐতিহাসিক মছজিদ। ঈদৰ পূৰ্বে বন্ধ কৰি দিয়া হ'ল মছজিদৰ দুৱাৰ। আজি কান্দি কান্দি শ শ লোকে আদায় কৰিলে জুম্মা নামাজ। আল আকছা মছজিদৰ দুৱাৰ বন্ধৰ পাছতেই কান্দোন নামাজীৰ। ইজৰাইলে ঈদৰ পূৰ্বে নিৰাপত্তাৰ বাবে বন্ধ কৰি দিলে আল আকছা। 1967 চনৰ পিছত প্ৰথমবাৰৰ বাবে ঈদত বন্ধ হ'ল মছজিদটো। ইছলামধৰ্মী ৰাইজৰ মাজত সৃষ্টি হৈছে এতিয়া তীব্ৰ ক্ষোভৰ। জেৰুজালেমৰ মুছলমানৰ বাবে অন্যতম পবিত্ৰ স্থল আল আকছা। আজি শ শ লোকে মছজিদৰ দুৱাৰত আদায় কৰিলে ঈদৰ নামাজ। এই ৰমজান আমাৰ বাবে দুখ আৰু যন্ত্ৰণাদায়ক। আল আকছা কাঢ়ি লোৱাৰ পাছত মন্তব্য মুছলমান নাগৰিকসকলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মৰিগাঁৱত ভয়ংকৰ ঘটনা। ৰাজ্যত নিৰ্বাচনী আচৰণবিধিৰ মাজতেই ভয়ংকৰ কাণ্ড। মৰিগাঁৱত দিন দুপৰতেই ভয়ংকৰ গুলীচালনা। মৰিগাঁৱৰ লাখৰিঘাটত গুলীচালনাত এজনৰ মৃত্যুৰ খবৰ। আব্দুল মান্নান নামৰ এজনে লাখৰিঘাটত গুলীচালনা কৰে। বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত্যু হোৱা লোকজনৰ পৰিচয়। ৰাজ্যত নিৰ্বাচনী আচৰণ বিধিৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মৰিগাঁৱত দিন দুপৰতেই ভয়ংকৰ গুলীচালনাৰ ঘটনা। মৰিগাঁও জিলাৰ লাখৰিঘাটত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। আব্দুল মান্নান নামৰ এজন লোকে লাখৰিঘাটত গুলীচালনা কৰে। বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই গুলীচালনাত মৃত্যু হোৱা লোকজনৰ পৰিচয়। মৰিগাঁৱত এই ভয়ংকৰ ঘটনাই এতিয়া কঁপাইছে